আজি আমি আলোচনা কৰিম পৰস্পৰ সংস্পৰ্শত থকা পাতল লেন্সৰ সংযোজন। পৰস্পৰ সংস্পৰ্শত থকা পাতল লেন্সৰ সংযোজন। এই টপিকটোত আমি দুটা সম্পৰ্ক প্ৰতিষ্ঠা কৰিম। সম্পৰ্ক দুটা হৈছে 1/f = 1/f1 প্লাছ 1/f2। আৰু আনটো হৈছে p = p1 প্লাছ p2। এই দুটা সম্পৰ্ক আমি প্ৰতিষ্ঠা কৰিম। f মানে ফ'কাছ দৈৰ্ঘ্য আৰু p মানে হৈছে লেন্সৰ ক্ষমতা। এতিয়া আমি দুখন লেন্স অংকন কৰিম। দুখন উত্তল লেন্স আমি অংকন কৰিম। লেন্স অংকন কৰিবলৈ যোৱাৰ আগতে আমি মুখ্য অক্ষডাল অংকন কৰি ল'ম। তোমালোকে পেঞ্চিল ইউজ কৰিবা। আৰু লেন্সৰ গোলাকাৰ পৃষ্ঠ অংকন কৰিবলৈ যাওঁতে আমি কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিম। আমি 70ৰ পৰা 70 লৈ ল'ম। যিহেতু লেন্সখন পাতল হ'ব লাগে, গতিকে পাতল লেন্স আমি অংকন কৰিব লাগিব। দুখন লেন্স অংকন কৰিব লাগিব আৰু দুইখন লেন্স কেনেকৈ থাকিব লাগিব? পৰস্পৰ সংস্পৰ্শত। গতিকে এখন লেন্সৰ কাষত আনখন লেন্স স্পৰ্শ কৰি থকাকৈ তোমালোকে অংকন কৰিবা। এতিয়া লেন্স দুখনক আমি নাম দিম। এখন লেন্সক A আৰু আনখন লেন্সক B। এতিয়া এই A লেন্সখনৰ সন্মুখত এটা লক্ষ্যবস্তু ৰখা হৈছে। O হৈছে লক্ষ্যবস্তু। এতিয়া এই O লক্ষ্যবস্তুৰ পৰা নিৰ্গত হোৱা পোহৰ ৰশ্মি এই লেন্সখনত আপতিত হ'বগৈ। এই লেন্সখনত পৰাৰ পাছত কি হ'ব? এই লেন্সখনে আপতিত ৰশ্মিক প্ৰতিসৰিত কৰিব আৰু এটা প্ৰতিবিম্বৰ গঠন কৰিব। এতিয়া ধৰি ল'লোঁ এই লেন্সখনে I1 প্ৰতিবিম্বৰ সৃষ্টি কৰিছে। এতিয়া এই I1 প্ৰতিবিম্বটোক B লেন্সখনে কি বুলি ভাবিব? B লেন্সখনে ভাবিব মোৰ সন্মুখত এটা লক্ষ্যবস্তু আছে, সেইটো হৈছে I1। গতিকে মই ইয়াৰ এটা প্ৰতিবিম্ব গঠন কৰিব লাগে। গতিকে B লেন্সখনে I1 লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব I গঠন কৰিব। বুজি পাইছা? B লেন্সখনৰ কাৰণে I1টো হৈছে এটা লক্ষ্যবস্তুৰ নিচিনা। গতিকে B লেন্সখনে I1ৰ চূড়ান্ত প্ৰতিবিম্ব ফাইনেল ইমেজ I গঠন কৰে। এতিয়া লিখা কথাখিনি চাই লোৱা। ধৰা হওক F1 আৰু F2 ফ'কাছ দৈৰ্ঘ্যৰ দুখন পাতল লেন্স পৰস্পৰ সংস্পৰ্শত ৰখা হৈছে। এই লেন্সখনে O লক্ষ্যবস্তুটোৰ I1 প্ৰতিবিম্বৰ গঠন কৰে। আকৌ এই I1 প্ৰতিবিম্বটো B লেন্সখনৰ বাবে অসৎ লক্ষ্যবস্তুৰ নিচিনা হয়। ফলস্বৰূপে
বি লেন্সখনে ইয়াৰ আই প্ৰতিবিম্বৰ গঠন কৰিছে। বি লেন্সখনে ইয়াৰ আই প্ৰতিবিম্বৰ গঠন কৰিছে। এতিয়া এই লিখা কথাখিনি বুজিবলৈ যত্ন কৰিবা। দুখন লেন্স আছে, দুইখন পাতল লেন্স। এ লেন্সখনৰ সন্মুখত অ' লক্ষ্যবস্তু আছে আৰু এ লেন্সখনে অ' লক্ষ্যবস্তুটোৰ I1 প্ৰতিবিম্বৰ গঠন কৰিছে। এ লেন্সখনে অ' লক্ষ্যবস্তুটোৰ I1 প্ৰতিবিম্বৰ গঠন কৰিছে। গতিকে I1 হৈছে এ লেন্সখনে গঠন কৰা প্ৰতিবিম্ব। এতিয়া যদি তুমি এ লেন্সখন নাই বুলি ভাবি লোৱা, ধৰি লোৱা এ লেন্সখন নাই, কেৱল মাত্ৰ বি লেন্সখনহে আছে, তেতিয়া বি লেন্সখনৰ সন্মুখত কি আছে? এটা প্ৰতিবিম্ব আছে, সেইটো হৈছে I1। গতিকে বি লেন্সখনৰ সন্মুখত থকা I1 প্ৰতিবিম্বটোক বি লেন্সখনে লক্ষ্যবস্তু বুলি ভাবিব। I1 যদি বি লেন্সখনৰ কাৰণে লক্ষ্যবস্তু হয়, তেতিয়া বি লেন্সখনে ইয়াৰ কি কৰিব? প্ৰতিবিম্বৰ গঠন, অৰ্থাৎ আই প্ৰতিবিম্বৰ গঠন কৰিব। এতিয়া লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব এইবিলাক জুখিব যাওঁতে লেন্সখনত এটা বিন্দু লাগিব। যিহেতু দুইখন পাতল লেন্স, গতিকে আমি উমৈহতীয়া বিন্দু এটা ল'ব পাৰোঁ দুইখন লেন্সৰ মাজত। পি বিন্দু লোৱা হৈছে। আমি পিৰ পৰা জোখ মাখবিলাক কৰিম। এতিয়া চিত্ৰটোৰ পৰা OP দৈৰ্ঘ্য, পিৰ পৰা অ'ৰ দৈৰ্ঘ্য, সেইটো হ'ব ইউ, লক্ষ্যবস্তুৰ দূৰত্ব। ইয়াত যিহেতু আই হৈছে চূড়ান্ত প্ৰতিবিম্ব, ফাইনেল ইমেজ, গতিকে PI হ'ব প্ৰতিবিম্বৰ দূৰত্ব, অৰ্থাৎ ভি। PI হ'ব ভি। আৰু I1টো কি আছিলে? I1টো আছিলে বি লেন্সখনৰ বাবে লক্ষ্যবস্তুৰ নিচিনা। I1টো হ'ব বি লেন্সখনৰ বাবে লক্ষ্যবস্তুৰ দূৰত্ব, অৰ্থাৎ আমি U1 হিচাপে ল'ম। গতিকে PI1 হ'ব U1। এতিয়া ইয়াৰ আগৰ এটা টপিক, লেন্সত পোহৰৰ প্ৰতিসৰণ, এই টপিকটো ডিছকাছ কৰোঁতে আমি এটা সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিলোঁ। সেইটো হৈছে 1/v মাইনাছ 1/u ইকুৱেল 1/f। ইয়াক কোৱা হয় পাতল লেন্সৰ সমীকৰণ। 1/v মাইনাছ 1/u ইকুৱেল 1/f। এই পাতল লেন্সৰ সমীকৰণটো আমি ইয়াত প্ৰয়োগ কৰিম। যিহেতু দুখন লেন্স আছে, গতিকে পাতল লেন্সৰ সমীকৰণটো আমি দুবাৰ প্ৰয়োগ কৰিম। এবাৰ লেন্স এৰ বাবে আৰু এবাৰ লেন্স বিৰ বাবে। এতিয়া লেন্স এৰ বাবে পাতল লেন্সৰ সমীকৰণটো আমি প্ৰয়োগ কৰিম। তাৰ আগতে আমি ছাইডত লিখি লওঁ। পাতল লেন্সৰ সমীকৰণটো আছিলে 1/v মাইনাছ 1/u ইকুৱেল 1/f। এই সমীকৰণটো আমি প্ৰয়োগ কৰিম। এতিয়া ওপৰৰ যিটো চিত্ৰ, সেই চিত্ৰটো চাই আমি নিৰ্ণয় কৰিম এই লেন্সখনে I1 প্ৰতিবিম্বৰ সৃষ্টি কৰিছিল। এই লেন্সখনে I1 প্ৰতিবিম্বৰ সৃষ্টি কৰিছিল। গতিকে লেন্স এৰ বাবে প্ৰতিবিম্বৰ দূৰত্ব হ'ব PI1 মাইনাছ 1/u। লক্ষ্যবস্তুৰ দূৰত্ব লেন্স এৰ বাবে লক্ষ্যবস্তুৰ দূৰত্ব হ'ব OP ইকুৱেল 1/f1 হ'ব। যিহেতু দুখন লেন্স আছে, লেন্স এ আৰু লেন্স বি, দুইখনৰে ফ'কাছ দৈৰ্ঘ্য বেলেগ বেলেগ। এতিয়া আৰু এটা কথা আমি চাব লাগিব, যিহেতু আমি লক্ষ্যবস্তুটো পিৰ পৰা জুখিছোঁ, পিৰ পৰা অ'ৰ দৈৰ্ঘ্য, গতিকে OP হ'ব নিগেটিভ,
কাৰণ আমি পিৰ পৰা বাওঁফালে গৈছোঁ, বাওঁফালে গ'লে হ'ব নিগেটিভ। ইকুৱেল 1/pi1 মাইনাছে মাইনাছে প্লাছ হ'ব, প্লাছ 1/OP ইকুৱেল 1/F1। এইটো ইকুৱেশ্যন 1 হিচাপে আমি নাম দিম। একেদৰে লেন্স বিৰ বাবে আমি পুনৰ পাতল লেন্সৰ সমীকৰণ 1/v মাইনাছ 1/u ইকুৱেল 1/f এই সমীকৰণটো পুনৰ ব্যৱহাৰ কৰিম। 1/v, এতিয়া ভিৰ ঠাইত আমি চিত্ৰটো চাব লাগিব। বি লেন্সখনৰ কাৰণে ভিটো ক'ত হ'ব? বি লেন্সখনে প্ৰতিবিম্ব আইত গঠন কৰিছে, গতিকে পি আই হ'ব বি লেন্সখনৰ প্ৰতিবিম্বৰ দূৰত্ব। গতিকে আমি ভিৰ ঠাইত বহুৱাম পি আই 1/pi মাইনাছ 1/, এতিয়া ইউৰ ঠাইত বি লেন্সখনৰ কাৰণে I1টো হৈছে লক্ষ্যবস্তুৰ নিচিনা, গতিকে বি লেন্সখনৰ বাবে PI1 হৈছে লক্ষ্যবস্তুৰ দূৰত্ব। তোমালোকে এই লেন্সখন নাই বুলি ভাবি চাবা, তেতিয়া কোনটো লক্ষ্যবস্তু কোনটো প্ৰতিবিম্ব সেইটো ওলাই পৰিব। এতিয়া ইউৰ ঠাইত আমি বহুৱাম PI1 ইকুৱেল 1/F2। এইটো হ'ব ইকুৱেশ্যন 2। এতিয়া আমি এই দুয়োটা ইকুৱেশ্যন যোগ কৰি দিম। যিহেতু দুয়োখন লেন্স পৰস্পৰ সংস্পৰ্শত আছে, গতিকে 1 + 2 কৰিম। 1 নম্বৰ ইকুৱেশ্যনৰ লেফ্ট ছাইডে কি আছে? 1/pi1 প্লাছ 1/OP। 1/pi1 প্লাছ 1/OP প্লাছ 2 নং ইকুৱেশ্যনৰ লেফ্ট ছাইডে কি আছে? 1/pi মাইনাছ 1/pi1। 1/pi মাইনাছ 1/pi1 ইকুৱেল 1 নং ইকুৱেশ্যনৰ ৰাইট ছাইডে আছে 1/F1 আৰু 2 নং ইকুৱেশ্যনৰ ৰাইট ছাইডে আছে 1/F2। চ' ইকুৱেল 1/F1 প্লাছ 1/F2। এতিয়া ইয়াত 1/pi1 আৰু মাইনাছ 1/pi1 এই দুটা কেঞ্চেল যাব, থাকিবগৈ 1/OP প্লাছ 1/pi ইকুৱেল 1/F1 প্লাছ 1/F2। এতিয়া আমি চিনৰ নিয়ম প্ৰয়োগ কৰিম। চিহ্ন প্ৰথা বা চিনৰ নিয়ম প্ৰয়োগ কৰিলে OP ইকুৱেল কমা আৰু এটা আছে PI ইকুৱেল কি হ'ব সেইটো চাবৰ কাৰণে আমি পুনৰ চিত্ৰটো চাব লাগিব। OPটো আমি কেনেকৈ জুখিম? পিৰ পৰা O লৈ, মানে পিৰ পৰা আমি বাওঁহাতে যাম, গতিকে নিগেটিভ মাইনাছ ইউ। আৰু PIটো আমি কেনেকৈ জুখিম? পিৰ পৰা I লৈ সোঁহাতে, গতিকে ভিটো হ'ব পজিটিভ ইকুৱেল 1/OP। OPৰ ঠাইত হ'ব মাইনাছ ইউ প্লাছ 1/PI, PIৰ ঠাইত হ'ব V ইকুৱেল 1/F1 প্লাছ 1/F2। চ' এই ইকুৱেশ্যনটো আমি সজাই লিখিলে হ'ব 1/V মাইনাছ 1/U ইকুৱেল 1/F1 প্লাছ 1/F2। এইটোক নাম দিয়া হ'ল ইকুৱেশ্যন A। আকৌ আমি জানো যে
পাতল লেন্সৰ সমীকৰণটো হৈছে পাতল লেন্সৰ সমীকৰণটো হৈছে 1/v minus 1/u equal 1/f এটোক ইকুৱেশ্যন বি নাম দিয়া হ'ল। এতিয়া ইকুৱেশ্যন এ আৰু ইকুৱেশ্যন বিক তুলনা কৰিলে আমি পাম ৰাইট ছাইড দুটা সমান হ'ব, যিহেতু লেফট ছাইড দুটা সমান। গতিকে ইকুৱেশ্যন এ আৰু ইকুৱেশ্যন বিৰ পৰা 1/f ইকুৱেল 1/f1 প্লাছ 1/f2 হ'বগৈ। গতিকে আমি এটা সম্পৰ্ক প্ৰতিষ্ঠা কৰিলোঁ। আৰু এটা সম্পৰ্ক আছিলে, আমি জানো লেন্সৰ ক্ষমতা P ইকুৱেল 1/f হয়। লেন্সৰ ক্ষমতা P ইকুৱেল 1/f হয়। গতিকে এই যিটো সমীকৰণ আমি পালোগৈ 1/f ইকুৱেল 1/f1 প্লাছ 1/f2, তাৰ সলনি আমি কি লিখিব পাৰোঁ? 1/fৰ ঠাইত P, 1/f1ৰ ঠাইত P1, 1/f2ৰ ঠাইত P2 এনেদৰে আমি লিখিব পাৰোঁ। গতিকে আমি দ্বিতীয় সম্পৰ্কটো প্ৰতিষ্ঠা কৰা হৈ গ'ল। এতিয়া কেইটামান কথা মন কৰা। চিত্ৰটোত দুখন লেন্স দিয়া আছিলে। দুয়োখন লেন্সৰে ফ'কাছ দৈৰ্ঘ্য দিয়া আছিলে f1 আৰু f2। দুয়োখন লেন্স পৰস্পৰ সংস্পৰ্শত আছিলে। আমি উলিয়াইছিলোঁ মুঠ ফ'কাছ দৈৰ্ঘ্য 1/f ইকুইভেলেণ্ট। দুখন লেন্স থাকিলে কি হ'ব? 1/f1 প্লাছ 1/f2। যদি দুখনৰ ঠাইত তিনিখন লেন্স থাকে, তেতিয়া মুঠ ফ'কাছ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াম? ধৰি লোৱা 3 নম্বৰখন লেন্সৰ ফ'কাছ দৈৰ্ঘ্য f3, তেতিয়া মুঠ ফ'কাছ দৈৰ্ঘ্য হ'ব 1/f1 প্লাছ 1/f2 প্লাছ 1/f3। যদি n সংখ্যক 1, 2, 3কে এনেকৈ যদি nখন লেন্স থাকে পৰস্পৰ সংস্পৰ্শত, তেতিয়া মুঠ ফ'কাছ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াম? 1/f ইকুইভেলেণ্ট ইকুৱেল 1/f1 প্লাছ 1/f2 প্লাছ ... প্লাছ 1/fn। গতিকে n সংখ্যক থাকিলে আমি এনেকৈ যোগ কৰি দিব লাগিব ফ'কাছ দৈৰ্ঘ্যবিলাক। এতিয়া আমি চিম্পলি এনেকৈ লিখিব পাৰোঁ, প্লাছ চিনৰ ঠাইত আমি ছামেশ্যন ইউজ কৰিব পাৰোঁ। ছামেশ্যন 1/fi, i ষ্টাৰ্টছ ফ্ৰম ক'ৰ পৰা আৰম্ভ হৈছিলে? 1ৰ পৰা ক'লৈ গৈছে? nলৈকে। আমি এনেকৈ চমুকৈ লিখিব পাৰোঁ। এতিয়া যদি n সংখ্যক লেন্সৰ মুঠ ক্ষমতা নিৰ্ণয় কৰিবলৈ দিয়ে, তেতিয়া আমি কেনেকৈ নিৰ্ণয় কৰিব লাগিব? মুঠ ক্ষমতা অৰ্থাৎ P টোটেল ইকুৱেল P1 প্লাছ P2 প্লাছ P3 প্লাছ ... প্লাছ Pn, যিহেতু n সংখ্যক আছে। গতিকে আৰু ইয়াক আমি চমুকৈ ছামেশ্যন চাইন ইউজ কৰি লিখিব পাৰোঁ। ছামেশ্যন pi, iৰ ভেলুটো 1ৰ পৰা আৰম্ভ হৈছে, ক'লৈকে গৈছে? nলৈকে। গতিকে ওপৰত হ'ব n। এতিয়া এই দুটা ডিৰাইভেশ্যন টুকি ৰখাৰ লগতে এই কথাকেইটাও টুকি ৰাখিবা বহীত। পৰস্পৰ সংস্পৰ্শত থকা n সংখ্যক লেন্সৰ বাবে সমতুল্য ফ'কাছ দৈৰ্ঘ্য 1/f ইকুৱেল 1/f1 প্লাছ 1/f2 প্লাছ 1/f3 প্লাছ ... প্লাছ 1/fn। একেদৰে সমতুল্য ক্ষমতা হ'ব P ইকুৱেল P1 প্লাছ P2 প্লাছ P3 প্লাছ ... প্লাছ Pn, যিহেতু n সংখ্যক লেন্স আছে। চমুকৈ লিখিলে ছামেশ্যন pi, iৰ ভেলুটো 1ৰ পৰা nলৈকে সম্প্ৰসাৰিত হৈছে। এই টপিকটোৰ ওপৰত এই দুটাই ডিৰাইভেশ্যন আছিলে, খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে।